কষ্ট করে বাড়ি করছি তোমরা 5 বছর আগে ভাঙা পারো না গো আল্লাহ তোমরা কি 5 বছর আগে কমে গেছিল গো আল্লাহ আরে 3 দিন 4 দিন হসপিটালে যাইতে আমি হয় ইয়াতে বোধহয় 350-400 পৰিয়াল আছে দয়া নাই ক্ষমা নাই যি নীতিৰে আমাৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে মাত্ৰ সংখ্যালঘুৰ মানুহৰ ওপৰত খুব দুঃখজনক কথা গণতন্ত্ৰ ৰাষ্ট্ৰ সকলোৰে মৌলিক অধিকাৰ আছে আমি খিলঞ্জীয়া হয় আমি ইয়াৰে স্থায়ী বাসিন্দা হয় এতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা চলি আছে 6 মাহিলী পৰীক্ষা আজি যিটো আৰম্ভ হৈছে দুঃখজনক কথা লাজ লগা কথা আমিওতো ইয়াৰে মানুহ ইয়াৰে বাসিন্দা এইবিলাক কৰিব নাপায় খালি আমাক এটা জাতিক টাৰ্গেট কৰি লৈছে চৰকাৰখনে খালি আমাক এটা জাতিক টাৰ্গেট কৰি লৈছে মই আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ এনেকুৱা বস্তুটো বন্ধ কৰক আমিও মানুহ আপোনালোকেও মানুহ সকলোকে জীয়াই থকাৰ অধিকাৰ আছে সকলোকে জীয়াই থকাৰ অধিকাৰ দিয়ক শান্তি সমৃদ্ধি বজাই ৰাখক মোৰ কাতৰ আহ্বান এনেকুৱা নকৰিব আমি অসমৰে বাসিন্দা আমি অসমৰে ল'ৰা হয়